এইবাৰ ৰঙালীত ডাবল ধামাকা ইপিনে বসন্তৰ বা আনপিনে নিৰ্বাচনৰ গৰম বতাহ ভোটযুদ্ধই তল পেলাব নেকি ৰঙালীৰ ৰং বহাগ মাহত এইবাৰ দুটা উৎসৱ এটা বহাগী উৎসৱ আনটো নিৰ্বাচনী উৎসৱ আহৰি নোহোৱা হৈছে সকলোৰে গাত ইপিনে ৰঙালী বিহুৰ উৎসাহ আনপিনে নিৰ্বাচনৰ গৰম বতাহ ৰঙালীকেই আদৰিব নে নিৰ্বাচনকে প্ৰাধান্য দিব চিন্তিত অসমৰ একাংশ বিহু কমিটি কিন্তু হঠাতে নিৰ্বাচনটো ঘোষণা কৰাৰ লগে লগে কিছু ক্ষেত্ৰত আমি জানো যে উৎসৱৰ পৰিৱেশত আমি ম্লান পৰা বুলি নকওঁ কিন্তু আঘাত পৰিব ইতিমধ্যে পৰিছে কাৰণ যে নিৰ্বাচন বুলি ক'লে গাড়ীসমূহ ৰিকুইজিশ্যন কৰিব এখন জিলাৰ পৰা অন্য এখন জিলাৰ পৰা অন্য এখন চহৰৰ পৰা শিল্পীসকল আহিবলৈ যথেষ্ট অসুবিধা হ'ব কেইজনমান শিল্পীৰ বাহিৰে গতিকে এইটো এটা প্ৰথম অসুবিধা 2 নম্বৰ আৰু তেওঁলোকে বিভিন্ন বিহুতলিত তেওঁলোকৰ গীত মাত প্ৰদৰ্শন কৰে সেইটোত যথেষ্টখিনি প্ৰভাৱ পেলাব কাৰণ গাড়ীৰ অসুবিধা হ'ব বিহুৰ সময়তে যদি এটা ইফালে আকৌ নিৰ্বাচনটো এটা জাতীয় দায়িত্ব আমাৰ সেইটো আমি এৰিব নোৱাৰোঁ এনেকুৱা অৱস্থাত মানে আমি বিহুটোক আনন্দ মনেৰে উপভোগ কৰাত যথেষ্ট অসুবিধা হ'ব কিছু পৰিমাণে এই আমাৰ বাপতিসাহোন বিহুটোত ইলেকশ্যনে অলপ প্ৰভাৱ পেলাব কাৰণ এই মানুহখিনিয়ে আমাৰ অসমীয়া মানুহখিনিয়ে ইলেকশ্যনতো ভাগ ল'ব লগা হ'ব একাংশৰ আকৌ দুগুণে বাঢ়িছে উৎসাহ বিহু বুলি এপাং নাচিবও নিৰ্বাচনত ভোট দিবলৈ শাৰীও পাতিব আৰু বহাগী মহোৎসৱ উদযাপনৰ ক্ষেত্ৰত লোকসভা নিৰ্বাচনে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰিব বুলি আমি ভাবিছোঁ যিভাৱে যি সময়তে আমাৰ বাপতিসাহোন বিহুটিৰ সময়ত নিৰ্বাচন হ'ব তাত আমি ভাবোঁ যে এনেধৰণৰ কোনো ক্ষতি নহয় কিয়নো ইতিমধ্যে বিহুৰ কাৰণে প্ৰস্তুতি প্ৰায় পূৰ্ণাংগ হৈ পৰিছে যোৱা বছৰ যেনেভাৱে নিৰ্মাণ কৰা হৈছে আমি প্ৰস্তুতি কৰিছিলোঁ তাতোতকৈ এবাৰ বহলভাৱে কৰিম ৰঙালীয়ে অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুটিৰ উৎসাহ কোনেও ম্লান পেলাব নোৱাৰে সেয়া নিৰ্বাচনী বতাহেই হওক কিংবা আন কিবা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ